অসমত কংগ্ৰেছৰ এতিয়া কোনো স্থিতিয়েই নাই। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ ৰাস্তা এতিয়াও বহুদূৰ। কংগ্ৰেছৰ বিৰুদ্ধে সৰব বদৰুদ্দিন আজমল। ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো ৰাজনৈতিক দলৰে এতিয়া ভীষণ ব্যস্ততা। সকলোৱে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। শাসক বিৰোধীৰ ইখনৰ পাছত সিখন সভা, তাৰ মাজতে জল্পনা কল্পনা। বিজেপিয়ে অগপক কিমান আসন এৰি দিব, বিৰোধীৰ মিত্ৰতা হবনে নহয়। গৌৰৱ গগৈ ইতিমধ্যে স্পষ্ট কৰি দিছে, মিত্ৰতাৰ তালিকাত নাই AIUDF। আৰু ইয়াৰ লগে লগে স্বপ্নভংগ হ'ল বদৰুদ্দিন আজমলৰ। সেয়ে সুযোগ পালেই কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় বদৰুদ্দিনে। শ্ৰীভূমিতো কংগ্ৰেছক কটাক্ষ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। 15-20 দিনৰ ভিতৰত অসমৰ ৰাজনীতিত হ'ব নাটকীয় পৰিৱৰ্তন। হৰিয়ানা নাই, লাষ্টে বিহাৰ নাই, ক'ত আছে কংগ্ৰেছ নাই। রাহুল गांधी जी प्राइम मिनिस्टर हो ना, हमें ভাল पाओ, इन्हें तो हमारा प्राइम मिनिस्टर होगा। रास्ता बहुत दूर है दिल्ली। इंशाल्लाह अपने लोग बात साहब और 15-20 दिनों भीतर अपने लोग ड्रामेटिक बच्चे इंशाल्लाह कई बार बीजेपी जो टक्कर दें, that party will be only UDF and হিমন্ত বিশ্বৰ শাসনত মুছলমানৰ ওপৰত চলিছে অত্যাচাৰ। আজকে ডক্টর হেমন্ত বিশ্ব শর্মা গাদ্দির উপরে বসার পরে ডক্টর হেমন্ত বিশ্ব শর্মা যদি উনি বুঝবেন বলে বুঝেন, তাহলে আমি তো এই জায়গাতে বসছি আর 100 বছর পরে আমি নামবো না। আমরা শান্তিপ্রিয় লোক, আমাদের বাপ দাদা শাহাদাত করাইছে। আর আপনার মতো হিটলার বসেছে কয়েকজন এই দেশ থেকে বিদায়। কংগ্ৰেছ দলে বিজেপিৰ বি টিম হিচাপে কাম কৰি থকাৰ অভিযোগ বদৰুদ্দিন আজমলৰ। তাৰ পাছতে দলীয় কৰ্মীক লগত লৈ শ্লোগান দিবলৈ আৰম্ভ কৰিলে বদৰুদ্দিন আজমলে। কংগ্ৰেছ বিজেপিৰ বি টিম। কংগ্ৰেছে বিজেপিক বাৰে বাৰে সুযোগ দিয়া বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। কংগ্ৰেছে এতিয়া সংখ্যাগৰিষ্ঠ এলেকাত মুখ দেখুৱাব নোৱাৰা অৱস্থা। শেষত গৈ আজমলৰ সেই আশা ভৰা কথা, AIUDF নোহোৱাকৈ কংগ্ৰেছে কৰিব নোৱাৰে চৰকাৰ। অহাবাৰ নিৰ্বাচনত বিজেপিৰ সহায় হ'ব পৰা কোনো আসনত প্ৰাৰ্থী নিদিয়ে AIUDFে। নিৰ্বাচনত দলে ভাল ফলাফল দেখুৱাব বুলিও আশা ব্যক্ত কৰিলে বদৰুদ্দিন আজমলে। এতিয়া অপেক্ষা সময়লৈ। শ্ৰীভূমিৰ পৰা মিষ্টু দত্তৰ প্ৰতিবেদন NKTV+।